নমস্কাৰ, এই মুহূৰ্তৰ সমবৰ্তগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱক যুৱতীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা এখন বিশেষ আঁচনিলৈ। তো এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে যুৱক যুৱতীসকলক প্ৰতিমাহে ৫,০০০কৈ টকা প্ৰদান কৰিব। তো এই বিষয়ত ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি ফৰ 1 crore youth। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে 1 কোটি যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিছে ইণ্টাৰ্ণশ্বিপ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকা প্ৰদান কৰিব। তাৰপিছত কৈছে চেণ্টাৰ টু প্ৰভাইড ইণ্টাৰ্ণশ্বিপ এণ্ড ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি ইন 500 টপ কোম্পানীজ টু 1 crore youth in 5 years। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে ভাৰতৰ ৫০০টা শীৰ্ষ কোম্পানীত 1 কোটি যুৱক যুৱতীসকলক 5 বছৰৰ ভিতৰত প্ৰদান কৰিব প্ৰশিক্ষণ। তাৰপিছত কোৱা হৈছে ইউথ উইল গেইন এক্সপ'জিয়ৰ ফৰ 12 months টু ৰিয়েল লাইফ বিজনেছ এনভাইৰনমেণ্ট। তো ইয়াতে কোৱা অনুযায়ী যিসকলে যুৱক যুৱতীয়ে এইখন ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব, সেইসকলে যুৱক যুৱতীক 12 মাহৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ। তাৰপিছত 3 নম্বৰত কৈছে ইণ্টাৰ্ণশ্বিপ এলাউন্স অফ 5,000 মান্থ এলং উইথ ওৱান টাইম এছিষ্টেন্স 6,000 উইল বি গিভেন। তো ইয়াতে কোৱা অনুযায়ী যিসকলে যুৱক যুৱতীয়ে ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত প্ৰতিমাহে ৫,০০০কৈ টকা প্ৰদান কৰিব। তো ইয়াৰ উপৰিও এককালীনভাৱে 6,০০০কৈ টকাৰ আৰ্থিক সাহায্য যিসকলে যুৱক যুৱতীয়ে ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব, সেইসকলে যুৱক যুৱতীক প্ৰদান কৰিব। তো তাৰপিছত লিখা আছে গ্ৰাব দ্য অপৰচুনিটি বি এ পাৰ্ট অফ টিম ভাৰত। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে, ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে ইণ্টাৰ্ণশ্বিপ আঁচনিত কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000কৈ টকা পোৱা নাছিল, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন পাব বিচাৰে, তেন্তে এইকেইখন গুৰুত্বপূৰ্ণ কাম অতি সোনকালে কৰিব লাগিব। এইকেইখন গুৰুত্বপূৰ্ণ কাম কৰিলে একেলগে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন প্ৰদানৰ সময় 4,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো ইয়াতে কোৱা হৈছে 1 নম্বৰত লিংক আধাৰ উইথ বেংক একাউণ্ট। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল কৃষকে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। 2 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ eKYC। 3 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ লেণ্ড চিডিং। এই 3খন কাম যিসকল কৃষকে কৰা নাই, সেইসকল কৃষকে অতি সোনকালে কৰিব লাগিব। তো আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000কৈ টকা যদি পোৱা নাছিল, তেন্তে এই 3খন কাম যদি এতিয়া সম্পন্ন কৰে, তেন্তে 20 নম্বৰ কিস্তিত আপোনালোকে 4,০০০কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।